বিধায়কৰ নতুন ঘৰৰ কাষতে উদ্ধাৰ গ্ৰেনেড ২৬ জানুৱাৰীৰ পূৰ্বে সৰু পথাৰত চাঞ্চল্যকৰ ঘটনা কেতিয়া কোনে পুতিছিল গ্ৰেনেড চলিছে আৰক্ষীৰ অভিযান এয়া গোলাঘাট জিলাৰ সৰু পথাৰ এই ভূমি পূৰ্বে আছিল মৃদুল বুঢ়াগোহাঁই নামৰ এজন লোকৰ তেওঁৰ পৰা ভূমিৰ এটা অংশ ক্ৰয় কৰি ঘৰ নিৰ্মাণ কৰি আছিল সৰু পথাৰৰে বিধায়ক বিশ্বজিৎ ফুকনে মৃদুল বুঢ়াগোহাঁইৰ পুৰণি এটা ভঁৰাল ভাঙি আছিল শ্ৰমিকে যেতিয়াই সন্দেহজনক কিবা এটা উদ্ধাৰ হোৱা বুলি তেওঁলোকে খবৰ দিলে লগে লগে উপস্থিত হৈ বিধায়কৰ মানুহে নিশ্চিত কৰিলে সেয়া গ্ৰেনেড আৰু এই মাটিটুকুৰা অনাৰ হৈ গ'ল মৃদুল বুঢ়াগোহাঁই তেখেতৰ পুৰণা ভঁৰাল ঘৰটো একদম অউলি গৈছে মানে কোন সময়ত ভাঙি মানে এইফালে পৰি যায় ঠিক নাই তেতিয়া সেইদিনা আমি সিদ্ধান্ত ল'লোঁ যে ঘৰটো ভাঙি পৰি যোৱাতকৈ কাৰোবাৰ গায়ে চায়ে পৰিব আমি সেইকাৰণে ঘৰটো নিজে ডিছমেণ্টেল কৰাই দিওঁ আজি দুজন লেবাৰ লগাই পেলাই ডিছমেণ্টেল কৰোৱাই আছিলোঁ কৰোৱাই থাকোঁতে তেখেতে লগে আৰু ডিছমেণ্টেল কৰা কামহে ধাম ধুম ভাঙি আছে আৰু ভাঙি থাকোঁতে কিবা গোল বস্তু দুটা পালে তেখেতলোকে ভাবিলে এইটো কিবা জীৱ জন্তুৰ কণী বুলি ভাবিলে তাৰপিছত মোক মাতিলে এইকেইটা চাওকচোন কি হয় মই ঘূৰাই মেলি চালোঁ এইটোতো বেয়া বস্তু তাৰপিছত মই লগালগ বিদায় মহন্তক জনালোঁ খবৰ দিলে আৰক্ষীয়ে উপস্থিত হৈ গ্ৰেনেড দুটা উদ্ধাৰ কৰি নিশ্চিত কৰিলে যে যথেষ্ট পুৰণি গ্ৰেনেড কিন্তু এতিয়াও সক্ৰিয় হৈ আছে ২৬ জানুৱাৰীৰ পূৰ্বে গ্ৰেনেড উদ্ধাৰ হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰু পথাৰত কোনে কেতিয়া থৈ গৈছিল গ্ৰেনেড তাক লৈ ঘনীভূত হৈছে ৰহস্য আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ততহে ওলাব ঘটনাৰ আঁৰৰ কাহিনী সৰু পথাৰৰ পৰা দেৱাশী শৰ্মা NK TV+